হয়, আচলতে ইচ্ছা থাকিলে সকলো কাম সম্ভৱ হৈ উঠে। আমি তাৰে এটি প্ৰতিবেদন লৈ আহিছোঁ পাতৰ টাইমৰ জৰিয়তে। আদিত্য ক্ষুদ্ৰ উদ্যোগত আমি উপস্থিত হৈছোঁহি। কেনেকৈ আচলতে এগৰাকী মহিলাই স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি তুলিছে আদিত্য ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে। আমি আদিত্য ক্ষুদ্ৰ উদ্যোগলৈ সোমাই আহিছোঁ। হয়, মই আচলতে দেখাম এগৰাকী বাইদেৱে কেনেকৈ আচলতে ৰেডিমেড ৱাল প্ৰস্তুত কৰি গোলাঘাটৰ বিভিন্ন প্ৰান্তত আচলতে ৱাল স্থাপন কৰিবলৈ সক্ষম হৈছে। মই এগৰাকী বাইদেউ আমাৰ মাজত উপস্থিত আছে। মই নমস্কাৰ জনাইছোঁ। কেনেকৈ সম্ভৱ হ'ল এটা ইমান সুন্দৰ আচলতে আপুনি ইণ্ডাষ্ট্ৰি গঢ় দিবলৈ সক্ষম হ'ল? হয়, নমস্কাৰ। একচুৱেলি ক'বলৈ গ'লে কি হয়, 2022 আৰু 23 চনত মই বৰ ডাঙৰকৈ ফাইনেন্সিয়েল এটা সমস্যাত পৰিলোঁ। সমস্যাত পৰি পেলাই মই বহুত চিন্তা কৰিলোঁ। চিন্তা কৰি কেনেকৈ এই সমস্যাটো সমাধান কৰিব পাৰিম। মই ইউটিউব চাওঁতেও আৰু এনেকৈ মানে ময়ো নিজে ভাবি পেলাই মই এই ইণ্ডাষ্ট্ৰিটোৰ বিষয়ে অকণমান অধ্যয়ন কৰিলোঁগৈ মই জয়পুৰত গৈ। আৰু মই ইণ্ডাষ্ট্ৰিৰ ফালৰ পৰাও মানে হেল্প এটা পাইছিলোঁ আমাৰ গোলাঘাটৰ। তাৰ অধ্যয়ন কৰি মানে মই কেনেকৈ ইণ্ডাষ্ট্ৰিটো গঢ়লৈ তুলিব পাৰিম সেই বিষয়ে মই ঘৰত আলোচনা কৰিলোঁ। আলোচনা কৰি মোৰ হাজবেণ্ডৰ আগত মই এই কথাখিনি ডিছকাশ্যন কৰিছিলোঁ। কৰোঁতে মোক ফুল ছাপোৰ্ট দিলে তেওঁ। কিন্তু এইডোখৰ কৰিবলৈতো এটা মাটি অকণমান লাগিব। মোৰ ঘৰ একচুৱেলি গোলাঘাট জোনাকীনগৰ তিনিআলিত, তাত মানে ইমান মাটি নাই। মোৰ এখন গাঁৱৰ ঘৰ, মা ঘৰ। এই মাক মই মাটি, এইটো প্ৰপাৰ্টি মাহঁতৰ প্ৰপাৰ্টি, মাক মই এই প্ৰপাৰ্টিটোৰ কথা কৈছিলোঁ। মায়ে মোক এই প্ৰপাৰ্টিটো মোক আৰু মোৰ ভাগিনটো আৰু মোৰ ভাইটিৰ সহযোগত এই প্ৰপাৰ্টিটো মায়ে মোক দিলে এই ব্যৱসায়টো আৰম্ভ কৰিবলৈ। আচ্ছা, আপুনি এই ব্যৱসায়টোৰ জৰিয়তে নিশ্চয় স্থানীয় যুৱকসকলক আপুনি এটা সংস্থাপন দিছে, নহয়নে? খুব এটা সুন্দৰ কথা। মই জানিবলৈ চেষ্টা কৰিম। অকণমান আপুনি আহক, মই দেখাম। আচলতে এইখন ৰেডিমেড ৱাল কেনেধৰণে আচলতে প্ৰস্তুত কৰিব? এইটো আচলতে কি হয়, আপোনাৰ 10 mm পাথৰ, বালি আৰু চিমেণ্ট। মই ভাল চিমেণ্টেই দিছোঁ, চুৰিয়া গ'ল্ড চিমেণ্ট দিছোঁ। আৰু আপোনাৰ 6 mm ৰড, পোষ্ট খুঁটে ইয়াৰ যিটো পোষ্ট তাত আপোনাৰ 8 mm ৰড আৰু আপোনাৰ ষ্ট'ন ডাষ্ট। হয়, আমি আৰু জনাৰ চেষ্টা কৰিম অকণমান আগলৈ। আপুনি অকণমান দেখাব নেকি আমাক ক'ত আমি আচলতে চালে অসমবাসী ৰাইজক আমি দেখাব পাৰিম আপোনাৰ ইণ্ডাষ্ট্ৰি? এইবিলাক অকণমান যাওঁচোন, খুব ধুনীয়া কাটিছে, মানে এইটো ডিজাইন কাটিছে। এই ডিজাইনটো অকণমান আমি চাম, এই ডিজাইনটো অকণমান চাম। খুব এটা আচলতে সুন্দৰকৈ ডিজাইন কাটিছে। এইটো ডিজাইন কাটিছে, এইটো টপ মল হয়। হয়, এইটো ৱালখন দি কোনো লোকে আপোনাৰ 5 ফুট কৰে, কোনো লোকে 6 ফুট কৰে। যদি ওপৰটো বিচাৰে টপ মলটো এইটো ডিজাইন দিয়ক বুলি ক'লে আমি দি দিব পাৰোঁ। কিছু আমি ডিজাইন আচলতে মানে বাইদেউ আমাক দেখাব। এয়া প্ৰস্তুত চলি আছে, এয়া ডিজাইন চলি আছে ৰেডিমেড ৱাল। আমি এইটো খুব সুন্দৰ আচলতে যেতিয়া ফিটিং হ'ব নহয় নিশ্চয় বাইদেউ? হয়, মানে কি হয়, যেতিয়া আমাৰ তাত ভাইব্ৰেশ্যন টেবুলৰ ওপৰত প্ৰডাকশ্যনটো হয়, কৰাৰ পিছত 1-2 ছেকেণ্ড তাত ৰাখি আপোনাৰ এইটো আনলোড কৰা হয়। আনলোড কৰাৰ পিছত এইটো ইয়াত আমি প্ৰায় 5-6 দিনমান ৰাখি ইয়াক পানী খুৱাই আমি শুকুৱাওঁ। 5-6 দিনমানৰ পিছত আমি ইয়াক উঠাই এনেকৈ ছাইড কৰি ৰাখিম। তথাপিও পানী খুৱাম। কিন্তু কি হয়, মই এটা কথা কওঁ, আপোনাৰ মই একচুৱেলি বহুত ছাপোৰ্ট পাইছোঁ, পাব্লিক ছাপোৰ্ট যথেষ্টখিনি পাইছোঁ। তেখেতলোকক মই এটা কথা কওঁ, কিছুমানে কি কৰে মানে আহি বুকিং দিয়ে ল'বলৈ বিচাৰে। আচলতে সেইটো নহয়। আমাৰ কি হয়, আমাৰ বুকিং পোৱাৰ পৰা অন্ততঃ ডেলিভাৰী দিবলৈ যদি এভেইলেবল থাকে আমি 2-3 দিনতে দিব পাৰোঁ। যদি এভেইলেবল নাথাকে তেতিয়া আমি এনেকৈ যিটো প্ৰডাকশ্যন হয় নহয়, ইয়াৰ পৰা তাৰমানে শুকুৱাই মেলি নিয়ালে মিনিমাম আমাক 20 ডেজ এটা দৰকাৰ। কিমান অৰ্ডাৰ পাবলৈ সক্ষম হৈছে এতিয়া প্ৰস্তুত কৰা আৰম্ভ কৰি আপুনি? একচুৱেলি মই এতিয়া মানে ক'বলৈ দিগদাৰ হয়। মই বহুতখিনিয়ে ছাপোৰ্ট পাইছোঁ। আৰু এতিয়া কি হৈছে, হেমচন্দ্ৰ গোস্বামী পথটো মানে 4 লেনৰ কাৰণে মেৰামতি চলি আছে। মানুহখিনি প্ৰায়ে ৱালবোৰ ভাগি গৈছে আৰু সকলোৱে মোক মানে এতিয়া বিচাৰিছে ৰেডিমেড ৱাল দিবলৈ বিচাৰিছে। সুন্দৰ কথা আছে। আৰু অলৰেডি মই 1-2খনকৈ আৰম্ভ কৰিছোঁ, কিন্তু কোৱা মাত্ৰকৈ মই দিব নাই পৰা কেলৈ, মোৰ ইমান এভেইলেবল হৈ থকা নাই। মই এভেইলেবল কৰিবলৈ পোৱা নাই। ডেলিভাৰ্ড হৈয়ে যায়। সুন্দৰ কথা। আৰু চাম আমি, ইয়াতো আমি দেখাইছোঁ। এয়া দেখুৱাইছোঁ সুন্দৰকৈ আচলতে প্ৰস্তুত কৰি তুলিছে। একদম ৰেডিমেড ৱাল, একদম মানুহে আচলতে ধৰিবই নোৱাৰিব এনেকুৱা এখন ৱাল আচলতে প্ৰস্তুত হৈ যাব। ফুলবিলাক কটা হৈছে ডিজাইন দি পেলাই। এতিয়া টাউনৰ মাজমজিয়াত চলিছে নহয় বাইদেউ? টাউনৰ পৰা 3 কিলোমিটাৰ। হয়। আৰু কি হয়, মই যেতিয়া মানে কৈছিলোঁ
মোৰ যিটো ফাইনেন্সিয়েল মানে মই 2022 আৰু 23 আমাৰ হৈ আছে ন হয় এইবিলাক মানে কি হয় এইবিলাক মানে এতিয়া অলৰেডি এইবিলাক শুকাই গ'ল মই এইখিনি ডেলিভাৰ দিব পৰা হৈ আছোঁ কিন্তু এইখিনি মোৰ অৰ্ডাৰে আছে এইখিনিত আমাৰ থানী সৰুপথাৰ বিধায়ক ছাৰ বিশ্বজিৎ ফুকন ছাৰৰ মানে ককাই ভাই দেৱজিৎ ছাৰৰ তালৈ এইখিনি ৰেডি হৈ আছে অলৰেডি ছাৰৰ ঘৰত গাঁত খান্দি মানে পোষ্ট ঢালাই দি থকা হৈছে এতিয়া আমাৰ MLA ছাৰসকলেও আপোনাৰ আচলতে এই ৰেডিমেড ৱাল বিচাৰিছে ন ছাৰে মোক ছাপোৰ্ট কৰিছে আৰু ইতিমধ্যে ছাৰে দুজন মানুহ মই ইয়ালৈ মোক এটা শুভেচ্ছা সাহস দিবলৈ পঠিয়াই দিছে খুব সুন্দৰ কথা আমিও সেইকাৰণে আগবাঢ়ি আহিছোঁ আপোনাক অলপ উৎসাহ জনাবৰ কাৰণে অসমবাসী ৰাইজক আচলতে এই আমি গোটেই বস্তুখিনি আপোনাৰ যি ৰেডিমেড ৱালখিনি আপুনি দেখাবৰ কাৰণে আমি আজি পাতৰ টাইমৰ পৰা উপস্থিত হৈছোঁ আমি আশা ৰাখিম আহক গোলাঘাটবাসীয়ে চাওক আপোনালোকে আমাৰ বৰ্ণালী গগৈ বাইদেৱে কেনেকৈ আচলতে স্বাৱলম্বিতা পথ প্ৰশস্ত কৰিছে নিজে এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি আৰু গোলাঘাটৰ বিভিন্ন উদ্যোগপতিয়ে আচলতে ব্যৱসায়িকে প্ৰতিষ্ঠিত ব্যৱসায়িকে আচলতে এনকাৰেজ মানে জনাইছে আমাৰ বাইদেউ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com